কৌৰৱ পাণ্ডৱৰ ৰাজ্যক লৈ বিবাদ লাগি যুদ্ধ হয়। যুদ্ধৰ সময়ত কৌৰৱৰ দিশী হয় 12 অক্ষৌহিনী, পাণ্ডৱৰ দিশী 6 অক্ষৌহিনী। পথাৰৰ মাজত কুৰুক্ষেত্ৰখন তাতে যে যুদ্ধ কৰিব যায় অৰ্জুনে দেখিলা চব গোটেই চব আত্মীয় কুটুম্ব ভাগী যোগী মামীয়াক পিতীয়াক ভীষ্ম পিতামহ গুৰু দ্ৰোণ এইবিলাকৰ লগত যুদ্ধ কৰিব লগা হ'ল। অৰ্জুনে হাতৰ পেছন ফেলাই দিলা দি ক'লে সখী মই যুদ্ধ নকৰোঁ, মই ইমান গীতিক বধ কৰি ফেলে মই এই বিধৱা ৰাজ্যৰ ৰাজা নহওঁ, তাৰপিছত বিধৱাহে হ'ব, তাৰে ৰাজা মই নহওঁ। সখী যুদ্ধ কৰিব লাগিব তুমি। অৰ্জুনে কৈছে মই নকৰোঁ, নহয় তুমি যুদ্ধ কৰিব লাগিব, মই হ'লো নাৰায়ণ তুমি নৰ, দুয়োটাই পৃথিৱীৰ ভাৰ সংসাৰৰ কাৰণে আমি আহিছোঁ, তুমি যুদ্ধ নকৰোঁ বুলি ক'লে কেনেকৈ হ'ব? নাই বহুত বুজালা। কৃষ্ণই যিটো কয় তাৰে এটা উত্তৰ কাটি অৰ্জুনে কাটি দিয়ে। উপায় নাপায় কৃষ্ণই বিশ্বৰূপ ধাৰণ কৰিব লগা হ'ল। বিশ্বৰূপ ধাৰণ কৰি দুখে দিলা যে বাকীবিলাক সৈন্য চব মৰছি, কিন্তু কৰ্ণ দ্ৰোণ ভীষ্ম এহেঁতে ভগৱানৰ দাঁতৰ এনেকৈ মাতৰ মাজে আমাৰ ভাত বাজি থাকে এনেকৈ বাজি বাজি আছে। অৰ্জুনে চকৰি চাব নোৱাৰা হ'ল, চাব নোৱাৰা হৈ গৈছে সখী মই চাব নোৱাৰা হ'লোঁ, এই মোৰ এইটো ৰূপ চাব লাগিলে দিব্য চকুৰে মাতিব লাগিব। এই বুলি কৃষ্ণ এতিয়া দিব্য চকু দিলা, এই দিব্য চকু দি চালা, তাই ক'লা যে প্ৰভু তুমি যি কৰা তাকে কৰা, মোৰ আৰু একো নাই, তুমি চব বাদ দিয়া হ'ব, পৃথিৱীত মোক বাদে কোনো নাই, ময়েই সৰ্বসৰ্বস্ব, সৃষ্টি মই পালন কৰোঁ, মই সংহাৰণ কৰোঁ, নাম কেইটামানক দিওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বুলি, নহ'লে বাকী চব ময়ে, গতিকে তুমি উঠা কোনো ধৰা এই পৃথিৱীৰ ভাৰ সংহাৰ কৰিব লাগিব। এইখিনি হ'ল গীতা। মানে শাস্ত্ৰত কওঁতে বহুত, সেইকাৰণে তাতে এটা শব্দ কৈছে মামেকং চৰণং ব্ৰজ, কৃষ্ণই কৈছে অৰ্জুনক মামেকং মানে মই এই পৃথিৱীত সকলো, তুমি মোকে ভজা মোকে পূজা কৰা, মোত চাৰা বেলেগ কৰা।